ৰাজ্যৰ প্ৰধান ভূমিপুত্ৰ খিলঞ্জীয়া জনগোষ্ঠী সোণোৱাল কছাৰীসকল আৰু এই সোণোৱাল কছাৰীসকলৰ যি খিৰিং খিৰিং বাইথ পূজা তিনিচুকীয়া জিলাৰ হতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ডাঙৰী বৰপথাৰ কেন্দ্ৰীয় বাইথ মন্দিৰত উলহ মালহেৰে উদযাপন কৰিছে আৰু আজিৰ দিনটোৰ পৰাই তেওঁলোকে হেঁপাহৰ ৰঙালী বিহুটিক আদৰণি জনাইছে আৰু অতীতক দেখুৱাবলৈ অনুৰোধ জনাম ইয়াৰ পৰিৱেশ এইদৰে আচলতে গাঁওখনৰ সোণোৱাল কছাৰীৰ যি যুৱক যুৱতীসকল আছে মহিলাসকলে যে তেওঁলোকে লগ বিহু ইয়াত পৰিৱেশন কৰিছে আৰু আজিৰ দিনটোৰ পৰাই তেওঁলোকে ৰঙালী বিহুটিক আদৰণি জনাই এইদৰে ৰং ৰহইচ কৰা আৰম্ভ কৰিছে আৰু কৃষিভিত্তিক এই বাইথ পূজা যি কৃষিভিত্তিক এক উৎসৱ আজিৰ দিনটোৰ পৰাই তেওঁলোকে খেতিত মনোনিৱেশ কৰিব আৰু বিভিন্ন ধৰণৰ শস্য উৎপাদনত তেওঁলোকে মনোনিৱেশ কৰিব আৰু এই লগ বিহুৰে তেওঁলোকে সোণোৱাল কছাৰীসকলে তেওঁলোকে বিহুক আদৰণি জনাইছে ইয়াৰ উদ্যোক্তা আছে উদ্যোক্তা মণ্ডলীৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম কি ক'ব বাইথ পূজাৰ সম্পৰ্কে আদিম ভূমিপুত্ৰ সোণোৱাল কছাৰীসকলৰ খিৰিং খিৰিং বাইথ পূজা পৰহিৰ পৰা আৰম্ভ হৈছে পৰহি দেওনমা অনুষ্ঠান হ'ল যোৱাকালি পূজা পাৰ্বণ অনুষ্ঠান আৰম্ভ হ'ল আজি মূল মন্দিৰত আইদাংগীত আৰম্ভ কৰি ৰাজাগুৰুৰ পাকঘৰৰ পৰা আমাৰ লগ বিহু পৰম্পৰাগতভাৱে আজি আমাৰ ধৰালৈ নমাই অনা হৈছে ইয়াৰ পিছতে আমাৰ হুঁচৰি পৰ্ব আৰম্ভ হ'ব তাৰ পিছতে আমাৰ এই বাইথ পূজা তৃতীয় দিনৰ কাৰ্যসূচী সমাপন হ'ব চতুৰ্থ দিনৰ কাৰ্যসূচী কাইলৈ কিছু নাতি দূৰত বাগদেউ পূজা আৰম্ভ হ'ব তাৰ পিছতে আমাৰ চাৰিদিনীয়া বাইথ পূজা কাৰ্যসূচী সমাপন হ'ব আজিৰ দিনটোৰ পৰাই ৰঙালী বিহুক আদৰণি জনোৱা হয় নেকি আজিৰ দিনটোৰ পৰাই আমাৰ সোণোৱাল কছাৰীসকলৰ ৰঙালী বিহু আদৰণি জনোৱা হয় আজিৰ দিনটোৰ পৰা আমাৰ সোণোৱাল কছাৰীসকল নতুন বছৰ আৰম্ভণি হয় আজিৰ পৰাই আমাৰ বিহু আখৰা কৰিব পাৰিব হুঁচৰি আখৰা কৰিব পাৰিব সকলো আমাৰ যিবিলাক সংস্কৃতি সেইবিলাক আজিৰ পৰা আখৰা কৰিব পাৰিব বাগদেউ পূজা কি আচলতে বাগদেউ পূজা হ'ল আমাৰ বৰগাঁতিয়াল পূজা যেনেকৈ আমাৰ যিসকল আমাৰ মানৱ জাতিয়ে হাবিয়ে সচংগে যেনেদৰে ঘূৰি ফুৰে আমাৰ জীৱ জন্তুবিলাক নিৰাপদে থাকিবৰ কাৰণে তেওঁলোকৰ এটা গাঁতি বান্ধি দিয়ে সেয়াই হ'ল আমাৰ বাগদেউ পূজা আৰু এগৰাকী ব্যক্তি আছে গাঁওখনৰে তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম বাইথ পূজা সম্পৰ্কে কিছু কথা আচলতে বাইথ পূজাই আমাৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ বিভিন্ন কৃষ্টি সংস্কৃতিৰ ঐতিহ্য বহন কৰি আহিছে এইটো এটা কথা ক'বই লাগিব যে একমাত্ৰ সোণোৱাল কছাৰী জনগোষ্ঠীটোৱেই চাৰিমুঠি জীৱৰ কাৰণে পূজা অৰ্চনা কৰে আৰু সেই পূজা চাৰিমুঠি জীৱ ক'লে উৰণ বুৰণ গজন আৰু ভ্ৰমণ এই চাৰিমুঠি জীৱক প্ৰাৰ্থনা নিষ্ঠাৰ হকে যি প্ৰাৰ্থনা কৰা হয় সেই হৈছে বাইথ পূজা লগতে কোনো ব্যক্তি বিশেষে পূজা ভাগ নহয় গতিকে সোণোৱাল কছাৰী জনগোষ্ঠীটোৱে এই ঐতিহ্য বহন কৰি আহিছে লগতে এই বাইথ পূজাই আমাৰ যি কৃষ্টি সংস্কৃতি এয়াও বহন কৰি আহিছে আৰু কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম সোণোৱাল কছাৰীৰ যি যুৱক যুৱতীসকল আছে তেওঁলোকৰ যি লগ বিহুৰ মাজলৈ কিছু সোমাই যাবলৈ চেষ্টা কৰিম এইদৰে সোণোৱাল কছাৰীৰ যি যুৱক যুৱতীসকল আছে তেওঁলোকৰ যি হেঁপাহৰ বাইথ পূজা দি তেওঁলোকে এইদৰে উদযাপন কৰিছে তিনিচুকীয়া জিলাৰ ডাঙৰী বৰপথাৰ স্থিত কেন্দ্ৰীয় যি বাইথ মন্দিৰ আজি বন্ধু কৰে গুলি এইদৰে উখল মাখল পৰিৱেশ তিনিচুকীয়া জিলাৰ ডাঙৰীৰ যি কেন্দ্ৰীয় বাইথ মন্দিৰ প্ৰাংগণত এতিয়া শ লোকে ভিৰ কৰিছেহি তেওঁলোকে এতিয়া উখল মাখল পৰিৱেশত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু সোণোৱাল কছাৰীসকলে আজিৰ দিনটোৰ পৰাই তেওঁলোকৰ হেঁপাহৰ ৰঙালী বিহুটিক এইদৰে আদৰণি জনাইছে কণমানি তিও ঘৰত বহি থকা নাই কণমানি তিও এইদৰে কঁকাল ভাঙি নাচিবলৈ ওলাই আহিছে এক মনোৰম দৃশ্য এক মনোৰম পৰিৱেশ যি দেখিবলৈ পাব তিনিচুকীয়া জিলাৰ বৃহত্তৰ ডাঙৰী যি সোণোৱাল কছাৰী বৃহত্তৰ ডাঙৰী অঞ্চলৰ গাঁওসমূহত সোণোৱাল কছাৰী ৰাইজৰ মাজত যি উৎসাহ উদ্দীপনা বাইথ পূজাক আদৰণি জনোৱা ৰঙালীক আদৰণি জনোৱা যি উৎসাহ উদ্দীপনা দেখিবলৈ পাব তিনিচুকীয়া জিলাৰ যি সোণোৱাল কছাৰী অধ্যুষিত যি গাঁওসমূহ আছে আৰু এই গাঁওসমূহৰ ভিতৰৰ পৰা যি বৰপথাৰ স্থিত যি কেন্দ্ৰীয় বাইথ মন্দিৰৰ পৰা বাইথ পূজাৰ চমু পৰিৱেশ দেখুৱাবলৈ NKTV দৰ্শকসকলক চেষ্টা কৰিলোঁ।